নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 10 ফেব্ৰুৱাৰী আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ। APSCৰ কেলেংকাৰীত অসম চৰকাৰৰ গা এৰা চাকৰি ঘূৰাই পাব এতিয়া নিলম্বিত বিষয়াই। অসমৰ লোকসেৱা আয়োগত সংঘটিত হোৱা নিযুক্তি কেলেংকাৰীৰ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত যে ৰাজ্য চৰকাৰৰ সদিচ্ছাৰ অভাৱ সেয়া স্পষ্ট হৈছে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে এক নিৰ্দেশনাত। দিবলৈছে এটা ভাল খবৰ। অসমৰ লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ নামত প্ৰকৃততে কি চলিছে তাক লৈ ডাঙৰ প্ৰশ্ন। আয়োগত সংঘটিত হোৱা নিযুক্তিৰ কেলেংকাৰীৰ সঠিক তদন্ত আৰু ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ যে সদিচ্ছাৰ অভাৱ সেয়া স্পষ্ট হৈছে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশনাত। অসম লোকসেৱা আয়োগৰ বক্ৰ পথেৰে চাকৰি লোৱা 21 গৰাকী বিষয়াক 2023ত নিলম্বন কৰিছিল ৰাজ্য চৰকাৰে। এই 21 গৰাকী বিষয়াই পৰৱৰ্তী সময়ত তেওঁলোকৰ নিলম্বন প্ৰত্যাহাৰ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে কাষ চাপে। নিলম্বিত ৰাজপত্ৰিত বিষয়াসকলৰ আবেদনৰ ভিত্তিতেই বিষয়টোৰ সন্দৰ্ভত এতিয়া অসম চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে ন্যায়ালয়। কিন্তু সঠিক সময়ত অসম চৰকাৰে এই ৰাজপত্ৰিত বিষয়াসকলৰ নিলম্বনৰ সন্দৰ্ভত বিচৰা উত্তৰ নিদিলে ন্যায়ালয়ক। এতিয়া এই বিষয়ৰ সন্দৰ্ভত গা এৰা দিছে ৰাজ্য চৰকাৰে। এনে পৰিস্থিতিত এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে এই ৰাজপত্ৰিত বিষয়াসকলৰ বিভাগীয় তদন্তৰ লগতে নিলম্বনৰ নিৰ্দেশনাত স্থগিতাদেশ জাৰি কৰিছে। এনে পৰিস্থিতিত এই নিলম্বিত বিষয়াসকলে এতিয়া চাকৰি ঘূৰাই পোৱাৰ সম্ভাৱনাৰ প্ৰবল হৈ পৰিছে। দিব লৈছোঁ পৰৱৰ্তী খবৰ। মোৰ মৰমবোৰক মূল্যহীন কৰিছিল কেজৰিৱালে। এতিয়া কেজৰিৱালৰ পৰাজয়ত উচুপি উঠিল আন্না হাজাৰে। দিল্লীৰ বিধানসভাৰ নিৰ্বাচনত অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আপৰ লজ্জাজনক পৰাজয়ৰ পাছত এতিয়া উচুপি উঠিছে আন্না হাজাৰে। নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত সাংবাদিকে সোধাৰ প্ৰশ্নৰ উত্তৰ দিয়ে আন্না হাজাৰে। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। দিল্লী বিধানসভাৰ নিৰ্বাচনত অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আপৰ লজ্জাজনক পৰাজয়ৰ পাছত এতিয়া উচুপি উঠিছে আন্না হাজাৰে। এটা নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত উচুপি উঠিল গান্ধীবাদী নেতাগৰাকী। আন্না হাজাৰে কয় যে মই তেওঁক বহুত বুজাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁ সমাজৰ হিতৰ বাবে কেতিয়াও নাভাবিলে। কেৱল ৰাজনীতিৰ নামত তেওঁ ন্যূনতম মূল্যবোধো হেৰুৱালে। তেওঁ লগতে কয়, মোৰ তেওঁৰ ওপৰত বহুত আশা আছিল, তেওঁ বহু মৰম কৰিছিলোঁ, কিন্তু মই দেখুওৱা ৰাস্তা তেওঁ কেতিয়াবা এৰিলে। লগতে কয়, মই দীৰ্ঘ সময় ধৰি তেওঁক কৈ আহিছিলোঁ যে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ প্ৰাৰ্থীৰ আচৰণ আৰু চৰিত্ৰৰ ক্ষেত্ৰত কোনো দাগ থাকিব নালাগে, কিন্তু তেওঁলোকৰ নাম সুৰা কেলেংকাৰীৰ সৈতে জড়িত হৈ পৰিল, যাৰ বাবে দিল্লীবাসীয়ে তেখেতক আজি অগ্ৰাহ্য কৰিলে। এটা গান্ধীবাদী নেতাগৰাকীয়ে কয় যে অৰবিন্দ কেজৰিৱালে দিল্লীবাসীৰ নিস্বাৰ্থভাৱে সেৱা কৰাৰ যি কৰ্তব্য সেই কৰ্তব্য ফাঁকি দিলে। তেওঁলোকৰ ত্যাগৰ মানসিকতা কেতিয়াও ফুটি নুঠিল। মানুহে তেওঁলোকৰ ওপৰত পূৰ্বৰ সেই বিশ্বাস তিলমানো ৰখা নাছিল। এই সকলোবোৰ কথাই মই কেজৰিৱালক বুজাবলৈ চেষ্টা কৰিছিলোঁ, যদিও মই বিফল হৈছিলোঁ। উল্লেখ কৰা প্ৰয়োজন যে নতুন দিল্লীৰ সমষ্টিত এতিয়া বিজেপিৰ প্ৰাৰ্থীৰ বিৰুদ্ধে 1200ৰো অধিক ভোটত পৰাস্ত হৈছিল কেজৰিৱাল। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। আধাৰ কাৰ্ডৰ গৰাকীৰে ফেব্ৰুৱাৰী মাহতেই এতিয়া কৰিব লাগিব এটা বিশেষ কাম, নহ'লে বিপদত পৰিব আপুনিও। এই কাম নকৰিলে বিত্তীয় লেনদেনৰ পৰা চৰকাৰী সা সুবিধাৰ পৰ্যন্ত বিভিন্ন ক্ষেত্ৰত বিপদত পৰিব আধাৰ কাৰ্ডৰ গৰাকী। জানি লওক সবিশেষ। আধাৰ কাৰ্ডৰ গৰাকীয়ে ফেব্ৰুৱাৰী মাহতেই এতিয়া কৰিব লাগিব এটা বিশেষ কাম। এই কাম নকৰিলে সমস্যাৰ সন্মুখীন হ'ব আধাৰ কাৰ্ডৰ গৰাকী। বিত্তীয় ব্যৱস্থাৰ সুনিশ্চিত কৰিবৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে এটা বিশেষ সিদ্ধান্ত। বন্ধ হ'ব পাৰে আপোনাৰ বেংক একাউণ্ট বা অন্য বিত্তীয় লেনদেন। এটা ডিজিটেল লেনদেনো বন্ধ হ'ব পাৰে আধাৰ কাৰ্ডৰ গৰাকীৰ। চৰকাৰী প্ৰতিটো সা সুবিধাৰ পৰা বঞ্চিত হ'ব লাগিব আধাৰ কাৰ্ডৰ গৰাকীয়ে। এটা স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ পৰিব আপোনাৰ ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ড। এই সমস্যাৰ সমাধানৰ বাবে আপোনাৰ হাতত আছে মাত্ৰ ফেব্ৰুৱাৰী মাহ। এটা ফেব্ৰুৱাৰী মাহৰ ভিতৰতেই 10 বছৰীয়া
পুৰণি আধাৰ কাৰ্ডৰ গৰাকীয়ে আপডেট কৰক আধাৰ কাৰ্ড। UIDAI আধাৰ কাৰ্ডৰ আপডেটৰ বাবে আনিছে নতুন নিয়ম। এতিয়া আধাৰ কাৰ্ড আপডেটৰ বাবে প্ৰয়োজন হ'ব পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স অথবা পাছপোৰ্ট, আৰু গৰাকীয়ে জমা দিব লাগিব ঠিকনাৰ প্ৰমাণপত্ৰ। এটা ঠিকনাৰ প্ৰমাণপত্ৰ হিচাপে বিদ্যুৎ বিল, ৰেচন কাৰ্ড, ভোটাৰ ID অথবা বেংকৰ তথ্য। আপডেটৰ বাবে প্ৰৱেশ কৰক UIDAI ৱেবছাইটত আৰু মাই আধাৰ অপশ্যনত গৈ ক্লিক কৰিব লাগিব আপডেট ডকুমেণ্ট। ৱেবছাইটত লগ ইন কৰি সন্নিৱিষ্ট কৰিব লাগিব আধাৰ কাৰ্ডৰ নম্বৰ। আপলোড কৰিব লাগিব প্ৰয়োজনীয় সকলো নথিপত্ৰ। সকলো তথ্য পৰীক্ষণৰ পিছতেই এতিয়া আপডেট হ'ব আপোনাৰ আধাৰ কাৰ্ড। ইয়াৰ উপৰিও অফলাইনতো আপডেট কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ড। সমীপৰ আধাৰ সেৱা কেন্দ্ৰলৈ গৈ সকলো নথিপত্ৰৰ সৈতে কৰিব লাগিব আবেদন। এটা বায়োমেট্ৰিক ভেৰিফিকেশ্যনৰ পিছতেই আপুনি লাভ কৰিব এটা URN নাম্বাৰ। এই URNৰ জৰিয়তে লাভ কৰিব আপোনাৰ নতুন আধাৰ কাৰ্ড। এটা পূৰ্বতে আধাৰ আপডেট বিনামূলীয়া আছিল যদিও আপডেটৰ বিনিময়ত দিব লাগিব এতিয়া ধন। অনলাইনত আপডেট কৰাৰ ক্ষেত্ৰত UIDAI ধাৰ্য কৰিছে 50 টকা আৰু আনহাতে অফলাইনত আপডেটৰ বাবে ধাৰ্য কৰা হৈছে 100 টকা। এতিয়া আধাৰ কাৰ্ডৰ গৰাকীয়ে ফেব্ৰুৱাৰী মাহতেই কৰিব লাগিব এটা বিশেষ কাম। আৰু দিব লৈছোঁ এই মুহূৰ্তত পৰৱৰ্তী খবৰ। শীঘ্ৰেই দেশত আহিছে নতুন আয়কৰ আইন। এটা সংসদত অনুমোদনৰ বাবেই প্ৰস্তুত কৰা হৈছিল আয়কৰ বিধেয়ক 2025 আৰু সংসদত গৃহীত হোৱাৰ পিছতেই চৰকাৰে জাৰি কৰিব অধিসূচনা। লগে লগে দেশত আইনত পৰিণত হ'ব এই বিধেয়কখন। দিব লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। শীঘ্ৰেই দেশত ক্ৰয়দাতাৰ বাবে আহি আছে নতুন আয়কৰ আইন। সংসদত অনুমোদনৰ বাবে প্ৰস্তুত কৰা হৈছে আয়কৰ বিধেয়ক 2025। সলনি হ'ব পূৰ্বৰ অৰ্থাৎ আয়কৰ আইন 1961। এটা অহা সপ্তাহত সংসদীয় সমিতিৰ দ্বাৰা পুনৰীক্ষণ কৰা হ'ব আয়কৰ বিধেয়ক 2025। এটা সংসদৰ গৃহীত হোৱাৰ পিছতেই চৰকাৰে জাৰি কৰিব অধিসূচনা। লগে লগে দেশত আইনত পৰিণত হ'ব এই বিধেয়কখন। এই বিধেয়কৰ আইনলৈ পৰিৱৰ্তন হ'লে কি লাভালাভ হ'ব কৰদাতাৰ, সবিশেষ জনাই আছোঁ। নতুন আয়কৰ আইন বলবৎ হ'লে জনসাধাৰণৰ ওপৰত বিভিন্ন প্ৰভাৱ পৰিব। সহজেই কৰদাতাই দাখিল কৰিব পাৰিব আয়কৰ ৰিটাৰ্ণ। এই আইনৰ জৰিয়তে পূৰ্বতকৈ কম হাৰত পৰিশোধ কৰিব লাগিব কৰ। ভাৰতীয় ব্যৱসায়ৰ ক্ষেত্ৰত লাভালাভৰ হাৰো বৃদ্ধি পাব। এটা আয়কৰ সম্পৰ্কীয় আইনী বিবাদো দেশত হ্ৰাস হ'ব বুলি এই আইনৰ জৰিয়তে কয়। ইয়াৰ উপৰিও বাজেটত আয়কক লৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে কৰিছিল বৃহৎ ঘোষণা। বছৰি 12 লাখ টকালৈকে উপাৰ্জন কৰাসকলে চৰকাৰক দিব নালাগে কৰ। 12 লাখৰ পৰা 15 লাখ টকাৰ ভিতৰত উপাৰ্জনকাৰীৰ বাবে 15% আয়কৰ দিব লাগিব। এটা 15 লাখৰ পৰা 20 লাখলৈ 20% আয়কৰ দিব লাগিব চৰকাৰক। আৰু 20 লাখৰ পৰা 25 লাখলৈ 25% আয়কৰ দিব লাগিব। এটা 25 লাখৰ ওপৰৰ উপাৰ্জনকাৰীয়ে দিব লাগিব 30% আয়কৰ। দিব লৈছোঁ পৰৱৰ্তী খবৰ। নিৰ্বাচনত বিজেপিৰ বিজয় নিশ্চিত হোৱাৰ পাছতেই দিল্লীবাসীক কি গেৰাণ্টি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে, সবিশেষ জনাই আছোঁ আপোনালোকক। দিব লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। দিল্লীৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ জয়ৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দিল্লীৰ সৰ্বাংগীন উন্নয়ন আৰু ইয়াৰ জনসাধাৰণৰ জীৱন উন্নত কৰাৰ বাবে কোনো ধৰণৰ অসুবিধা ৰখা নহ'ব। এয়া আমাৰ গেৰাণ্টি। এনেদৰে গেৰাণ্টি দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ সমান্তৰালকৈ আমিও এইটো সুনিশ্চিত কৰিম যে দিল্লীয়ে এখন উন্নত ভাৰত গঢ়াৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দিল্লীৰ বিধানসভাৰ নিৰ্বাচনত আম আদমী পাৰ্টীয়ে চৰম পৰাজয়ৰ সন্মুখীন হোৱাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছে এতিয়া নিৰংকুশ সংখ্যাগৰিষ্ঠতা। ইফালে যদি বিজেপিৰ বিজয়ৰ পিছত দলৰ সমৰ্থকে বিজয়ৰ উদযাপন আৰম্ভ কৰিছে, ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয়ৰ বাবে সকলো অভিনন্দন জ্ঞাপন কৰিছে। দিল্লীত বিজেপিৰ বিজয়ৰ পিছত টুইট কৰিছে বিশেষ পোষ্ট আৰু প্ৰধানমন্ত্ৰীয়ে লিখিছে, জনশক্তি সৰ্বোপৰি, উন্নয়নৰ জয়, এটা সুশাসনৰ জয়।
তেওঁ লিখিছে, বিজেপিক এক ঐতিহাসিক বিজয় দিয়াৰ বাবে দিল্লীৰ সকলো ভাই ভনীক মোৰ প্ৰণাম আৰু অভিনন্দন। আপোনালোকে দিয়া প্ৰচুৰ আশীৰ্বাদ আৰু মৰমৰ বাবে আপোনালোক সকলোলৈ আন্তৰিক কৃতজ্ঞতা। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। শিৱসাগৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিচাং ঘাটত অঘটন। নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা 40 ফুট তলত পৰিল এখন মালবাহী ট্ৰাক। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। শিৱসাগৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিচাং ঘাটত অঘটন। নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা 40 ফুট তলত পৰিল এখন ট্ৰাক। দলঙৰ ৰেলিং ভাঙি নদীত পৰিল ট্ৰাকখন। এটা মাৰ্ঘেৰিটাৰ পৰা গুৱাহাটীৰ অভিমুখী আছিল কয়লা ভৰ্তি ট্ৰাকখন। অত্যাধিক বোজা কঢ়িয়াই অনাৰ বাবেই সংঘটিত হ'ল ভয়ংকৰ দুৰ্ঘটনা। গুৰুতৰভাৱে আহত হয় ট্ৰাকখনৰ চালক হেণ্ডিমেন। আৰু দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ AP16TE7569। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। কোনে কোনে পাব এতিয়া PM কিষাণৰ সন্মান নিধিৰ 19 নং কিস্তিৰ ধন। এটা শীঘ্ৰেই কৰি লওক এইকেইটা কাম, নহ'লে নাপাব আপোনালোকে PM কিষাণৰ 19 নং কিস্তিৰ ধন। প্ৰকাশ পাইছে ধন লাভ কৰিবলগীয়া প্ৰকৃত কৃষক হিতাধিকাৰীৰ তালিকা। চাই লওক সবিশেষ। PM কিষাণ সন্মান নিধিৰ 19 নং কিস্তিক লৈ ডাঙৰ খবৰ। ফেব্ৰুৱাৰী মাহতেই কোটি কোটি কৃষকৰ একাউণ্টত সোমাব ধন। পুৱাতে 19 নং কিস্তিৰ 2000 টকা লাভ কৰিব কৃষকসকলে। এটা DBT যোগে লাভ কৰিব এই ধন, অৰ্থাৎ ডাইৰেক্ট বেংক ট্ৰেন্সফাৰ যোগে লাভ কৰিব এই ধন। এটা প্ৰকাশ পাইছে ধন লাভ কৰা হিতাধিকাৰীৰ তালিকা। ধন লাভৰ পূৰ্বেই আপোনালোকে শীঘ্ৰেই কৰক KYC। তালিকা চাই ল'ব পাৰিব আপোনাৰ নাম আছে নে নাই। ধন লাভৰ বাবে কৃষকে KYC কৰাটো বাধ্যতামূলক। ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ একাউণ্ট। PM কিষাণ এপৰ জৰিয়তে কৰিব পাৰিব এতিয়া KYC। দিব লৈছোঁ পৰৱৰ্তী খবৰ। হস্পিটেলৰ ভেণ্টিলেটৰত জীৱন মৃত্যুৰ যুঁজ দি আছে পুত্ৰই। আৰু বুকুত গধুৰ বেদনা লৈ মঞ্চত অভিনয় কৰি গ'ল পিতৃয়ে। কিন্তু আহিল কোনেও নভবা এটা খবৰ। দিব লৈছোঁ এটা দুখ লগা খবৰ। ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত এক কৰুণ ঘটনা। কেতিয়াও কোনেও কল্পনা নকৰা এটা ঘটনা ঘটিল এইবাৰ ভ্ৰাম্যমাণ থিয়েটাৰত। থিয়েটাৰ মাজতে এইবাৰ পুত্ৰৰ মৃত্যু হ'ল জনপ্ৰিয় অভিনেতাৰ। পিতৃয়ে মুখাগ্নি কৰিবলগীয়া হ'ল পুত্ৰৰ। এটা ভ্ৰাম্যমাণৰ জনপ্ৰিয় তথা জ্যেষ্ঠ অভিনেতা পদ্ম বৰাৰ 26 বছৰীয়া পুত্ৰ মনীষ বৰাৰ মৃত্যু হয়। বিগত 30 জানুৱাৰীত গহপুৰত দুৰ্ঘটনাত পতিত হৈছিল জনপ্ৰিয় অভিনেতাগৰাকীৰ পুত্ৰই। বিগতে 8 দিনে গুৱাহাটীৰ এখন হস্পিটেলত চিকিৎসাধীন হৈ আছিল অভিনেতাগৰাকীৰ পুত্ৰ। কিন্তু 6 ফেব্ৰুৱাৰীত নিয়তিৰ নিষ্ঠুৰ কোলাত শুই পৰিল অভিনেতাগৰাকীৰ পুত্ৰই। এইবাৰ ৰাজধানী থিয়েটাৰত অভিনয় কৰিছিল পদ্ম বৰাই। কিন্তু পুত্ৰৰ ভেণ্টিলেটৰ থকাৰ পিছতো পদ্ম বৰাই কৰি গৈছিল অভিনয়। কামপুৰত নাটক কৰি থকাৰ সময়ত পুত্ৰৰ দুৰ্ঘটনাৰ খবৰ লাভ কৰিছিল পদ্ম বৰাই। 2-3 দিন হস্পিটেলৰ পৰা গৈ থাকি থিয়েটাৰত অভিনয় কৰে যদিও পৰৱৰ্তী সময়ত পদ্ম বৰাৰ স্থান আন এগৰাকী অভিনেতা চুক্তিবদ্ধ কৰিছিল থিয়েটাৰৰ কৰ্তৃপক্ষই। ইঞ্জিনিয়াৰিং পাছ কৰি 4 মাহ পূৰ্বে নতুন চিমেণ্ট কোম্পানীত যোগদান কৰিছিল মনীষ বৰাই। কৰ্মক্ষেত্ৰৰ পৰা ফিল্ড ভিজিট যোৱাৰ সময়ত দুৰ্ঘটনাত পতিত হৈছিল এতিয়া মনীষ বৰাৰ।